হাজং প্ৰদান কৰিবলগীয়া লাগে বুলি আমি দীৰ্ঘদিনৰ পৰা দাবী জনাই আহিছোঁ আৰু আজিও হাজং ছাত্ৰ সন্থাৰ দিৱস হাজং সাহিত্য সভা হাজং জাতীয় ঐক্যমঞ্চ আৰু হাজং মহিলা সহযোগত আমি অঞ্চলত হাজংসকলক সাহিত্য সংগীত পৰীক্ষা প্ৰদান কৰি থকাৰ দাবীৰে আমি আজি এটা অৱস্থান বিগত দিনবিলাকত এই বিষয়ে চৰকাৰক অনুৰোধ জনাই আহিছোঁ আৰু চৰকাৰেও আমাৰ অনুৰোধৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকে আশ্বাস প্ৰদান কৰিছিল কিন্তু এই আশ্বাস আজিলৈকে আশ্বাসেই হৈ থাকিব গতিকে আমি আজি এই কৰ্মসূচীস্থলীৰ পৰা আমি চৰকাৰক আহ্বান জনাইছোঁ অনতি পলমে হাজংসকলক সাহিত্য সংগীত প্ৰদানৰ যোগেদি অসমত বসবাস কৰি থকা যিবিলাক আন জনজাতীয় জনগোষ্ঠী আছে তেওঁলোকৰ লগত যাতে আমি সমভাৱে সমমৰ্যাদাৰে আগবাঢ়ি যাব পাৰোঁ সেয়ে আমি চৰকাৰক আহ্বান জনাইছোঁ। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।